এইচএছ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'বলৈ ইনকাম চাৰ্টিফিকেট লাগিব নেকি? আমি কেইখন কলেজত এপ্লাই কৰিব পাৰিম? আমাৰ BPL কাৰ্ড নাই, আমি এডমিশ্যন ল'ব পাৰিমনে? নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধুৰ অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। ইতিমধ্যে আপোনালোকে গমে পাইছে যে মেট্ৰিকৰ ফলাফল দিয়াৰ পিছতে এতিয়া এডমিশ্যনৰ তাৰিখ মুকলি কৰি দিছে। আপোনালোকৰ ল'ৰা ছোৱালীৰ নামভৰ্তিসমূহ কৰাব পাৰিব অনলাইনৰ মাধ্যমেৰে 17 এপ্ৰিলৰ পৰা 24 এপ্ৰিলৰ ভিতৰত আপোনালোকৰ ল'ৰা ছোৱালীৰ এডমিশ্যন ল'ব পাৰিব। আগতে এডমিশ্যন আপোনালোকে অফলাইন মাধ্যমেৰে ল'ব পাৰিছিল বা স্কুল বা কলেজত গৈ কেনে আপোনালোকে এডমিশ্যন ল'ব লাগিছিল, কিন্তু এতিয়া আপোনালোকে এডমিশ্যন ল'বলৈ প্ৰথমতে অনলাইন আবেদন কৰিব লাগিব। এতিয়া মেইন কথাটো হ'ল বহুতৰে ঘৰৰ ওচৰত অনলাইনৰ দোকান নাই বা ওচৰত কম্পিউটাৰ দোকান নাই বা ঘৰত জনা মানুহ নাই, তেওঁলোকে অনলাইন আবেদন কেনেকৈ কৰিব? মোবাইলৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰি নেকি? সকলোৰে প্ৰশ্নৰ উত্তৰ বিনিময়ত আপোনালোকৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ। বহুত ইম্পৰ্টেণ্ট হ'ব। আশা কৰোঁ আপোনালোকে কিবা নহয় কিবা এটা শিকিব পাৰিব। যদি আপোনালোকে আমাৰ চেনেলত আজি প্ৰথম বা নতুন আহিছে, চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। অ'কে, প্ৰথম কথাটো হ'ল যিহেতু 17 তাৰিখৰ পৰা আপোনালোকৰ এডমিশ্যনৰ তাৰিখ মুকলি কৰি দিছে। অ'কে, 17 তাৰিখৰ পৰা আপোনালোকে এডমিশ্যনৰ তাৰিখ মুকলি কৰি দিছে আৰু বহুতৰ ক্ষেত্ৰত এনেকুৱা হৈছে যে ইনকাম চাৰ্টিফিকেট নাই। অ'কে, এতিয়া ইনকাম চাৰ্টিফিকেট নাই, ইনকাম চাৰ্টিফিকেট নহ'লে আমি এপ্লাই কেনেকৈ কৰিম? এই কথাটোত সকলোৰে এটা খোকোজা লাগি আছে। এতিয়া ইনকাম চাৰ্টিফিকেট যিহেতু নাই, তোমালোকে ইনকাম চাৰ্টিফিকেটৰ কাৰণে তোমালোকে হাতত সময় পাবা। আজিকালি ইনকাম চাৰ্টিফিকেট মিনিমাম 3 দিনমান সময় লাগে, হায়েষ্ট এসপ্তাহ সময় লাগে। গতিকে সেই সময়লৈকে তোমালোকেতো ৰৈ থাকিলে নহ'ব। তোমালোকে ঘৰত যদি BPL কাৰ্ড বা ৰেচন কাৰ্ড আছে সেইখন আপলোড দিব পাৰা। পিছৰ পৰ্যায়ত তোমাৰ ইনষ্টিটিউট বা কলেজে যদি এপ্লাই কৰা সময়ত তোমালোকে ইনকাম চাৰ্টিফিকেট উলিয়াই কেনে ফিজিকেলি তাতে তোমালোকে জমা দিব পাৰিবা, জমা দিব লাগিব, কিন্তু সেইটো মনত ৰাখিবা, ঠিক আছে? এতিয়া পোনপ্ৰথমবাৰৰ বাবে মেট্ৰিকত উত্তীৰ্ণ ল'ৰা ছোৱালীসকলৰ বাবে ভাল খবৰ। এতিয়া তোমালোকৰ ওচৰত যদি কোনো কম্পিউটাৰ দোকান নাই বা ঘৰত জনা শুনা ব্যক্তি নাই, তুমি যদি এইবাৰ মেট্ৰিকত উত্তীৰ্ণ হৈছা, তেনেহ'লে তোমালোকৰ এডমিশ্যনৰ কাৰণে টেনশ্যন নাই। এতিয়া বিশ্বাসী বন্ধুৱে পোনপ্ৰথমবাৰৰ কাৰণে সকলোৰে সহায়ৰ বাবে আমাৰ ফালৰ পৰা এডমিশ্যনৰ যি অনলাইন আবেদন আমাৰ ফালৰ পৰা তোমালোকে কৰাব পাৰিবা, ঠিক আছে? যদি তোমালোকৰ ওচৰত দোকান নাই, কম্পিউটাৰ দোকান নাই, তোমালোকে এতিয়া ঘৰতে বহি আপোনাৰ ল'ৰা বা ছোৱালী বা ঘৰত যদি কোনোবাই মেট্ৰিকত উত্তীৰ্ণ হৈছে তেওঁলোকৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকত নামভৰ্তি আপোনালোকে ঘৰতে বহিয়ে এপ্লাই কৰাব পাৰিব আমাৰ জৰিয়তে। গতিকে আমাৰ জৰিয়তে আপোনালোকে কেনেকৈ এপ্লাই কৰিব? আপোনালোকে যদি কাৰোবাৰ যদি এডমিশ্যন কৰিব লাগে, এডমিশ্যনৰ আবেদন কৰিব লাগে, যদি আপোনালোকে নাজানে, ওচৰত যদি জনা ব্যক্তি নাই, তেনেহ'লে আমাৰ সৈতে এই নাম্বাৰটোত যোগাযোগ কৰক। নাম্বাৰটো হৈছে 8638686390। মিনিমাম দোকানত যেনেকৈ আপোনালোকৰ পইচা লয়, ঠিক তেনেকৈ আপোনালোকে ঘৰতে বহি ক'তো নোযোৱাকৈ আপোনালোকে আমাৰ জৰিয়তে আপোনালোকৰ এডমিশ্যনৰ ফৰ্ম ফিল আপ কৰাব পাৰিব। ইয়াতে আপোনালোকে ডকুমেণ্টছ কি দিব লাগিব মই কৈ দিছোঁ। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপত আপোনালোকৰ ফটো, আপোনালোকৰ মাৰ্কশ্বিট, আধাৰ কাৰ্ডখন আপোনালোকে দিব লাগিব। নাম্বাৰটো হৈছে 8638686390। এই নাম্বাৰটোত আপোনালোকৰ ফটো, যিজনে আপোনাৰ এডমিশ্যন ল'ব, ফটো, মাৰ্কশ্বিটখন, আধাৰ কাৰ্ডখন আৰু লগতে কাষ্ট চাৰ্টিফিকেট আৰু ইনকাম চাৰ্টিফিকেট যদি আছে, নাই যদি ৰেচন কাৰ্ডখিনি, এই গোটেইখিনি আপোনালোকে আমালৈ পঠাব লাগিব, ঠিক আছে? আৰু মিনিমাম আপোনালোকে 100 ৰুপিজ এটা পে'মেণ্ট কৰিব লাগিব। দোকানতো আপোনালোকে 100 ৰুপিজ পে'মেণ্ট কৰিব লাগে, কেতিয়াবা বেছি লাগে। আৰু মিনিমাম আপোনালোকে কেইখন কলেজত এপ্লাই কৰিব পাৰিব? আপোনালোকে 5খন কলেজত এপ্লাই কৰিব পাৰিব। 5খন কলেজত আপোনালোকে মন পচন্দৰ কলেজত এপ্লাই কৰা হ'ব। আমাৰ ফালৰ পৰা সোধা হ'ব যে আপুনি কোন কলেজত এপ্লাই কৰিব বিচাৰে, ঠিক আছে? কিয়নো বহুত ল'ৰা ছোৱালীৰ প্ৰব্লেম হৈ আছে যে ছাৰ মোক বহুতে কমেণ্ট কৰি আছে, ছাৰ মই ইতিমধ্যে এডমিশ্যন ল'ব পৰা নাই, ওচৰত দোকান নাই আৰু মই নাজানো কেনেকৈ এডমিশ্যন লয়। কিছুমানৰ ভুল হৈ যায়। অ'কে, চ' বিভিন্ন ক্ষেত্ৰত মই দেখা পাইছোঁ অনলাইন দোকানৰ ক্ষেত্ৰতো তেওঁলোকৰ ডেট অফ বাৰ্থ বা নাম ভুল কৰি দিয়ে। গতিকে আপোনালোকৰ কোনো টেনশ্যন নাই। বিশ্বাসী বন্ধুৱে পোনপ্ৰথমবাৰৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে, সেইসকলৰ বাবে আশা কৰোঁ আপোনালোকৰ লাভ হ'ব যে যাৰ ওচৰত দোকান নাই বা কম্পিউটাৰ নাজানে তেওঁলোকে অনলাইন আবেদন কৰিব নোৱাৰে। এতিয়া আপোনালোকে ঘৰতে বহি বিনা টেনশ্যনত আপোনালোকে এটা ফোন কলতে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। যিকোনো ধৰণৰ সহায়ৰ কাৰণে বিশ্বাসী বন্ধু আপোনালোকৰ মাজত সদায় আছে, সদায় থাকিব। গতিকে আমাৰ নাম্বাৰটো হৈছে 8638686390। যদি আমাৰ জৰিয়তে আপোনালোকে অনলাইন আবেদন কৰিব বিচাৰে, তেনেহ'লে মিনিমাম 100 ৰুপিজ এটা পে' কৰিব লাগিব। এই নাম্বাৰটোতে আপোনালোকে পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব আৰু লগতে ফটো আৰু মাৰ্কশ্বিটখন দি দিব, আধাৰ কাৰ্ডখন দি দিব, ৰেচন কাৰ্ডখন আৰু কাষ্ট চাৰ্টিফিকেটখন আমি আমাৰ ফালৰ পৰা আপোনালোকক কল কৰিম আৰু আপোনালোকৰ অনলাইন আবেদন কৰি দিয়া হ'ব, ঠিক আছে? চ' এইখিনি আপোনালোকৰ জনাবলগীয়া আছিল। এতিয়া ইনকাম চাৰ্টিফিকেট নহ'লেও কোনো টেনশ্যন নাই, BPL কাৰ্ডখন দি দিবা আৰু ইনকাম চাৰ্টিফিকেটখন তোমালোকে উলিয়াই ল'ব লাগিব। আৰু মেইন কথা হ'ল কেইখন কলেজত মিনিমাম এপ্লাই কৰিব পাৰিবা? 5খন কলেজত মিনিমাম এপ্লাই কৰিব পাৰিবা। অ'কে, আৰু 5খন কলেজত যিহেতু এপ্লাই কৰিব পাৰিবা, তোমালোকৰ ওচৰ পাজৰৰ যিকেইখন কলেজ আছে সেই গোটেইকেইখন কলেজত তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু তোমালোকৰ ভেলিড নাম্বাৰ আমাক লাগিব, ঠিক আছে? ভেলিড নাম্বাৰ মানে হ'ল যিটো নাম্বাৰ তোমালোকৰ মেছেজ যায়,
যিটো নাম্বাৰ তোমালোকৰ মেছেজ যায় সেই নাম্বাৰটো আমাক লাগিব সেইটো নাম্বাৰ তুমি দিব লাগিব কাৰণ যেতিয়া কলেজে তোমাক সিলেক্ট কৰিব তেতিয়া তোমালোকৰ সেই নাম্বাৰটোত মেছেজ যাব ওকে তোমালোকৰ এই সুবিধা আমাৰ ফালৰ পৰা কৰি দিয়া হৈছে বিশ্বাসী বন্ধু যদি চেনেলটোত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'বা আৰু আগন্তুক সকলোবোৰ তোমালোকৰ আপডেটবোৰ ইয়াতে পাব বেছি সময় নাই আজি হল 18 তাৰিখ 24 তাৰিখলৈকে অনলাইন আবেদন কৰিব পাৰিবা যদি তোমালোকৰ কোনোবা অনলাইন আবেদন কৰিব বিচাৰা তেনেহলে আমাৰ সৈতে যোগাযোগ কৰিব পাৰিবা আৰু যেহেতু উচ্চতম মাধ্যমিকৰ ফলাফল ঘোষণা হৈ গল উচ্চতম মাধ্যমিকৰ ৰিজাল্ট অতি কম দিনৰ ভিতৰত দিব আকৌ আমি অন্য মাধ্যমেৰে আপো হায়াৰ সেকেন্ডাৰী আমাৰ অনলাইন আবেদন আমাৰ ফালৰ পৰা কৰিব পাৰিব ঠিক আছে এটা কথা কৈ দিও ইয়াতে আপোনালোকৰ অনলাইন আবেদন আমাৰ ফালৰ পৰা নকৰিলো আপোনালোকে নিজাকেও কৰিব পাৰিব দৰ্পণ পৰ্টেলৰ জৰিয়তে অনলাইন আবেদন কৰা হয় দৰ্পণ পৰ্টেলৰ জৰিয়তে অনলাইন আবেদন কৰা হয় আপোনালোকে দৰ্পণ পৰ্টেলৰ জৰিয়তে অনলাইন আবেদন নিজাকৈ কৰিব পাৰিব ঠিক আছে সো মই সকলোবোৰ অলৰেডি দেখুৱাই দিছো যদি নাজানে ইয়াতে এটা ৰিস্ক আছে যদি আপোনালোকৰ ভুল হৈ যায় তেনেহলে আপোনালোকৰ ফৰ্মখন ৰিজেক্ট হৈ যাব ঠিক আছে মিনিমাম আপোনালোকে ইয়াতে কি ডকুমেন্টস লাগে বুলি কলো ফটোখন লাগিব আপোনালোকে ফটোখন আমাক সেন্ড কৰিব লাগিব পাসপোৰ্ট ফটো তাৰ পিছত লাগিব আপোনালোকৰ মাৰ্কশিটখন লাগিব মাৰ্কশিটখন আমাক দিব লাগিব মাৰ্কশিটখন আপোনালোকে অনলাইনৰ জৰিয়তে যিখন মাৰ্কশিট পাইছে সেই মাৰ্কশিটখন আমাক দিব লাগিব তাৰ পিছত আপোনালোকৰ লাগিব কাষ্ট সাৰ্টিফিকেটখন আমাক লাগিব কাষ্ট সাৰ্টিফিকেটখন আমাক লাগিব ঠিক আছে তাৰ পিছত আধাৰ কাৰ্ডৰ নম্বৰটো লাগিব আমাক আধাৰ কাৰ্ডৰ নম্বৰটো লাগিব ইনকাম সাৰ্টিফিকেট আছে যে ইনকাম সাৰ্টিফিকেট নহলে আমাক ৰেশন কাৰ্ডখন ফাৰ্স্ট কপিটো আমাক লাগিব সো এইখিনি বিপিএলৰ কাৰণে আৰু যদি যাৰ ইনকাম সাৰ্টিফিকেট নাই তেওঁলোকে এপ্লাই কৰিব পাৰিব নেকি এই বহুতৰ প্ৰশ্ন ইনকাম সাৰ্টিফিকেট নোৱা হকলে বা ৰেশন কাৰ্ড নাই তেওঁলোকে এপ্লাই কৰিব পাৰিব তেতিয়া ইনকাম সাৰ্টিফিকেট থকা সকলে এটা বেনিফিট আছে কি তেওঁলোকে স্কলাৰশিপ সমূহ পাব আৰু তেওঁলোকৰ হয়তো অকনমান ৰিলেক্সেশন পাব স্কুল বা কলেজত নামভৰ্তি সময়ত তেওঁলোকৰ এডমিশন ফিজটো কমি যাব হেতু কাৰণে ইনকাম সাৰ্টিফিকেটটো বিচৰা হয় আৰু ইনকাম সাৰ্টিফিকেট যাৰ ঘৰত নাই যাৰ ঘৰত ৰেশন কাৰ্ড নাই তেওঁলোকে ইনকাম সাৰ্টিফিকেট দিব নালাগে হেতু কোনো কথা নাই এটা কি তোমালোকৰ যদি এতিয়া বহুতৰ প্ৰশ্ন আছে মোৰ পাৰ্সেন্টেজ কম আছে এটা মই কলেজত এপ্লাই কৰিব পাৰিম নে এখন কলেজত নিশ্চয়কৈ তুমি পাঁচখন কলেজত এপ্লাই কৰিব পাৰিবা পাৰ্সেন্টেজ বিনিময়ত যিখন কলেজে তোমাৰ এপ্ৰুভ কৰিব তেতিয়া তোমালোকৰ মোবাইলত মেছেজ যাব তুমি পাঁচখনৰ ভিতৰত এখনতহে সিলেক্ট কৰিব পাৰিবা হেতু মনত ৰাখিবা ঠিক আছে এপ্লাই পাঁচখনত কৰিব পাৰিবা যদি কলেজ এখনে তোমাক অফাৰ গোটেইকেইখন অফাৰ পঠালে ধৰা হল তোমাৰ যিখন মন পছন্দ সেইখনত তুমি এপ্লাই একসেপ্ট কৰিবা একসেপ্ট কৰাৰ পিছত তুমি বাকিকেইখন অটোমেটিক্যালি ৰিজেক্ট হৈ যাব আৰু তুমি সেইখনতে এপ্লাই কৰিব পাৰিবা আৰু সাবজেক্টৰ ক্ষেত্ৰত কোনে কি সাবজেক্ট লৈ আমাৰ ফালৰ পৰা সোধা হ'ব তোমালোকৰ জোৰজবস্তি কৰি তোমালোকক আমাৰ ফালৰ পৰা যদি অনলাইন কৰি দিয়া হয় তোমালোকক জোৰজবস্তি কৰি সেই সাবজেক্টটা আমি দিয়া নহয় তোমালোকক সোধা হ'ব যে তোমালোকে কোনটো সাবজেক্ট তুমি লবা গোটেইকেইটা সাবজেক্ট আমাৰ ফালৰ পৰা হ'ব ইতিমধ্যে আমি বহু কেইজনে অনলাইন আবেদন কৰিছো যদি আপোনালোকে অনলাইন আবেদন কৰিব বিচাৰে ইন্টাৰেষ্টেড হয় তেনেহলে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে মাত্ৰ 100 টকাত আমাৰ ফালৰ পৰা অনলাইন আবেদন কৰি দিয়া হ'ব কোনো দোকানত যাব নালাগে ঠিক আছে কোনো ধৰণৰ দোকানত নোযোৱাকৈ ঘৰতে বহি আপোনালোকে অনলাইন আবেদন কৰিবলৈ বিশ্বাসী বন্ধুক আজি যোগাযোগ কৰক বিশ্বাসী বন্ধুৰ নাম্বাৰটো হৈছে 8638668690 এই নাম্বাৰটোত পোনপ্ৰথমতে আপোনালোকে 100% পেমেন্ট কৰি স্ক্ৰিনশ্বট দিব লাগিব তাৰ পিছত আমাক যি ডকুমেন্টস বিচাৰিছো এই গোটেইখিনি দিব লাগিব গতিকে আজিলৈ মানে অন্যটো ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম